আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা অতি ইম্পৰ্টেণ্ট ভাৱ বহলা লিখা অতি ভক্তি সুৰৰ লক্ষণ যেটো এক্সামত প্ৰায় অহা দেখা যায় আৰু 4-5 নম্বৰ থাকে ইয়াত এটো দিম সো ভিডিঅ'টো শেষলৈকে চাবা কাৰোবাক যদি গোটেই ভাৱ বহলা লিখাখিনি যিখিনি এক্সামৰ বাবে ইম্পৰ্টেণ্ট নোটছ লাগে তেন্তে ডেসক্ৰিপচনত লিংক থাকিব 10 টকা এটা পে কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো বলা অতি ভক্তি সুৰৰ লক্ষণ উত্তৰ বুলি কৈ এনেকৈ লিখিবা অতিপাত সাধুঠাত যে ভণ্ডালি থাকিব পাৰে তাকে বুজাবলৈ অসমীয়া ভাষাত এই প্ৰবচনটি কোৱা হয় প্ৰত্যেক বস্তু বা কথাৰে একটা সীমা থাকে যেতিয়ালৈকে হি সীমাৰ ভিতৰত থাকে তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিবলৈ পায় সেইদৰে সাধু স্বভাৱৰ বা ভক্তি পৰায়ণ লোক সকলোৰে আদৰৰ কিন্তু ভক্তি যেতিয়া অতিপাত হয় তেতিয়া তাত স্বাৰ্থ থাকে সমাজত এনে বহু লোক পোৱা যায় যিসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে স্বাভাৱিকতকৈ অধিক বিশ্বাসযোগ্য বা ভক্তি পৰায়ণ হোৱা যেন দেখুৱায় তেনে লোকে সুযোগ বুজি পিছত অনিষ্ট সাধন কৰে সেয়েহে অতিৰিক্ত ভক্তি প্ৰদৰ্শন কৰি বিশ্বাস অৰ্জন কৰা লোকৰ পৰা সাৱধানে থাকিব লাগে ঠিক আছে এতিয়া যাক ডাঙৰ লাগিছে যে ভাৱ বহলা লিখাটো অলপমান ডাঙৰ হৈছে কি কৰা এই সেয়ে পৰা এই লাগে লোকে এইখিনি লিখিবা ঠিক আছে বাকিখিনি লিখিবা সো এইটো আছিল তোমালোকৰ এই ভাৱ বহলা লিখাটো মই এবাৰ বুজাই দিছো এতিয়া কোনোবাই যদি তোমালোকক বেছিকৈ একদম মস্কা লগায় যাক হিন্দীত আমি কম মস্কা লগায় মানে পুৰা বেছিকৈ তোমাক মানে তোমাৰ ভাল বিচাৰে তেতিয়া তুমি নিশ্চয়কৈ ভাবিবা যে তাৰ কিবা স্বাৰ্থ আছে তাক তোমাৰ পৰা কিবা লাগে হয় সেইটো কথাকে এই ভাৱ বহলা লিখাটোত তোমালোকক খুদিছে মানে অতি ভক্তি সুৰৰ লক্ষণ এই বাক্যটোৱে সেইটো কথাই বুজাইছে ঠিক আছে সো এইখিনি আছিল ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই